নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ কৰ্মচাৰীসকললৈ NPS, UPS আৰু OPSৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু-বান্ধৱীসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। UPS নে NPS, চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰকৃততে কোনটো অধিক লাভজনক, কি কয় অৰ্থনৈতিক বিশেষজ্ঞই, চাওক হিচাপ। গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা 1 এপ্ৰিলৰ পৰা অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰে দাবী কৰে যে এই ইউনিফাইড পেঞ্চন স্কিম নেশ্যনেল পেঞ্চন ছিষ্টেমতকৈ বহু বেছি লাভজনক আৰু ই কৰ্মচাৰীসকলক বহু বেছি আৰ্থিক সুবিধা প্ৰদান কৰিব। কিন্তু এই দাবী সঁচাকৈ মানি লোৱাৰ যোগ্য নেকি? চৰকাৰী কৰ্মচাৰী আৰু বিশেষজ্ঞৰ এই দাবী উদাহৰণ আৰু হিচাপ চালে আপুনি সহজে বুজিব পাৰিব। কিন্তু ইয়াৰ পূৰ্বে এটা বিষয় আপুনি ভালকৈ বুজা উচিত যে চৰকাৰে এজন কৰ্মচাৰীক অৱসৰ গ্ৰহণৰ সময়ত জমা হোৱা মুঠ ধন পৰিশোধ কৰাৰ পৰিৱৰ্তে কেৱল নিৰ্দিষ্ট ধনহে দিব বুলি UPSত চৰকাৰে নিয়ম বান্ধি দিছে। এইটো এই আঁচনিৰ আটাইতকৈ ডাঙৰ আঁসোৱাহ বুলি দাবী কৰি চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। অল টিচাৰ্ছ এণ্ড এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যন উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপদেষ্টা ডক্টৰ আনন্দবীৰ সিঙে এই প্ৰসংগত NPS আৰু UPSৰ সুবিধা অসুবিধা সন্দৰ্ভত এক হিচাপ গণনা কৰি এই প্ৰতিবেদনত আগবঢ়াইছে। ধৰা হওক, এজন কৰ্মচাৰীয়ে 25 বছৰ ধৰি কাম কৰি আছে। এই সময়ছোৱাৰ ভিতৰত কৰ্মচাৰীজনে NPS আৰু UPSলৈ দিয়া বৰঙণি আৰু চৰকাৰে দিয়া বৰঙণিকে ধৰি দুয়োখন আঁচনিতে লাভ কৰা পেঞ্চন, হাতত থকা ধনৰ পৰিমাণৰ হিচাপ আমি হিচাপ কৰিম। ধৰা হওক, এজন কৰ্মচাৰীৰ গড় দৰমহা 80,000 টকা আৰু তেওঁ 25 বছৰ ধৰি কাম কৰি আছে। এই হিচাপ অনুসৰি NPSত কৰ্মচাৰীজনৰ দৰমহা 10% আৰু চৰকাৰে 14% বৰঙণি আগবঢ়ায়। এই ক্ষেত্ৰত প্ৰতিমাহে কৰ্মচাৰীজনৰ দৰমহা 24% NPSত জমা হয়। যদি গড় দৰমহা 80,000 টকা হয়, তেন্তে NPSত কৰ্মচাৰীজনৰ মাহেকীয়া বৰঙণি হ'ব 19,200 টকা। চৰকাৰে PFত 8.25% সুদ দিয়ে। NPSত ৰিটাৰ্ণ পাব মাত্ৰ 9%। এই হিচাপত কৰ্মচাৰীজনৰ 25 বছৰত মুঠ বিনিয়োগ হ'ব 57.60 লাখ টকা, যাৰ লগত ৰিটাৰ্ণ যোগ কৰিলে 2,16,86,983 টকাৰ এক পুঁজি সৃষ্টি হ'ব। এইবাৰ যদি UPSৰ বিষয়ে চোৱা যায়, ইয়াত কৰ্মচাৰীৰ দৰমহা মাত্ৰ 10% বৰঙণিৰ বিপৰীতে চৰকাৰে 18.5% বৰঙণি আগবঢ়ায়। এই হিচাপত কৰ্মচাৰীজনৰ প্ৰতি মাহে দৰমহা 28.5% UPSলৈ বৰঙণি হিচাপে যাব, যিটো 22,800 টকা হ'ব। 25 বছৰত 68.40 লাখ টকা বিনিয়োগ হ'ব। যদি 9% সুদৰ হিচাপত ধৰা হয়, তেন্তে 2,57,53,292 টকাৰ পুঁজি হ'ব। আকৌ NPSৰ ক্ষেত্ৰত দেখা যায় যে অৱসৰ গ্ৰহণৰ সময়ত 60% অৰ্থাৎ 1,30,12,190 টকা লাভ কৰিব কৰ্মচাৰীয়ে আৰু বাকী থকা ধনৰ পৰা এনুইটি ক্ৰয় কৰা হ'ব, যাৰ ওপৰত 6% বাৰ্ষিক সুতৰ হাৰত প্ৰতি মাহে 43,374 টকা পেঞ্চন লাভ কৰিব। 40% টকা বাকী থাকিব, যিটো পিছত লাভ কৰিব পাৰিব। আনহাতে UPSৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত জমা হোৱা সমগ্ৰ ধনৰাশি চৰকাৰৰ হাততেই থাকিব। চাকৰিকাল শেষ হোৱাৰ পিছত প্ৰতি 6 মাহৰ মূৰে মূৰে কৰ্মচাৰীৰ দৰমহাৰ 10% যোগ কৰা হ'ব। এইদৰে যদি 25 বছৰত আধা হয় আৰু আমি প্ৰতি মাহে 80,000 টকা ৰাখোঁ, তেন্তে প্ৰতি 6 মাহৰ মূৰে মূৰে 48,000 টকা যোগ হ'ব। এইদৰে 50 মাহৰ পাছত এককালীনভাৱে মুঠ 24 লাখ টকা প্ৰদান কৰা হ'ব। পেঞ্চন হ'ব শেষৰ মৌলিক দৰমহা 50%। ধৰক মৌলিক দৰমহা শেষত 1 লাখ টকা হ'ব, তেতিয়া পেঞ্চন মাহে 50,000 টকা হ'ব। এই হিচাপৰ পৰিপ্ৰেক্ষিতত অল টিচাৰ্ছ এণ্ড এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যন উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপদেষ্টা ডক্টৰ আনন্দবীৰ সিঙে কয়, আমি যদি ওপৰৰ গণনাখিনি অনুসৰণ কৰোঁ, তেন্তে আমি NPSত 43,000 টকা অধিক পেঞ্চন লাভ কৰিম। লগতে আমি প্ৰায় 2.17 কোটি টকাৰ পুঁজিও লাভ কৰিম। একে সময়তে UPSত মাত্ৰ 24 লাখ টকাৰ এক পুঁজি লাভ কৰিম আৰু বাকী 2.33 কোটি টকা চৰকাৰে নিজৰ লগত ৰাখিব। বিনিময়ত আমাক NPSতকৈ মাত্ৰ 7,000 টকা বেছি পেঞ্চন দিব। এনে পৰিস্থিতিত NPSৰ তুলনাত UPS কি দিশৰ পৰা লাভজনক? তেওঁ লগতে কয় যে যদি আমি NPSত লাভ কৰা 1.30 কোটি টকা এটা FDত ৰাখোঁ, যাৰ ওপৰত 6% সুদ দিয়া হ'ব, তেতিয়াও আমি প্ৰতি মাহে 65,000 টকা লাভ কৰিম। যদি আমি ইয়াৰ সৈতে এনুইটিৰ পৰা লাভ কৰা 43,000 টকা যোগ কৰোঁ, তেন্তে আমাৰ মাহিলী পেঞ্চন 1.8 লাখ টকা হ'ব, যিটো UPSৰ 50,000 টকাতকৈ বহুত বেছি হ'ব।
ধৰা হওক যদি আপুনি UPSত 24 লাখ টকাৰ FD কৰে তেন্তে প্ৰতি মাহে 6% সুতৰ হাৰত 12,000 টকা লাভ কৰিব। যদি ইয়াক পেঞ্চনত যোগ কৰা হয় তেন্তে ইয়াৰ পৰিমাণ 62,000 টকা হ'ব। আনহাতে NPSত একে পৰিমাণৰ ধন 46,000 টকা বেছি হ'ব। তাৰ ওপৰত কোটি টকাৰ অধিক পুঁজিও থাকিব যিটো UPSৰ পৰা কাঢ়ি লোৱা হৈছে বুলি তেওঁ স্পষ্টকৈ দাবী কৰে। তে বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'ত। কৰ্মচাৰীসকলৰ এনেধৰণৰ যিকোনো ভিডিঅ'ৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।